ঐ পগলা আকৌ জলদি কি কৰিছ ইমান লেহেম লেহেম খোজ কাঢ়িছে এইটো মৰাটো কইনা খোজ দি থাকিলে নহ'ব ন এতিয়া জংঘলৰ মাজত তই এইটো কিমান স্পীড গৈছে দেখিছেনে নাই কিবা বতাহৰ নিচিনা গৈছে এইটো একদম ৰৈ দিবলৈ অকণমান সময় নাই এটা একদম পিছতে থাকি আহিলে আমি ইয়াৰ পিছে পিছে গৈ আছোঁ ৰাস্তাটো কেনেবাকৈ হেৰাই ল'ব লাগিলে ইয়াক নেদেখা হ'ব লাগিলে চেৰ চাওঁ আৰু দৌৰ মাৰি আহ সেনেকৈনো মানুহে খোজ কাঢ়েনে মই কিমান দৌৰিবলগীয়া হৈছে চাচোন ফুটাই গৈছোগৈ অকণমান লাহে লাহে যাওঁ মোৰ ফালেও চাহ আকৌ চোকা মোকাকৈ দেখোঁহে আকৌ নাইকিয়াই হৈ যায় ইমান স্পীড গৈছে এইকেইটা ৰহ এই থৈ নাযাবি এইকেইটা মানুহ নে কি সঁচাকৈ ইমান খৰকৈ গৈছে লগৰ এটা থাকি গৈছে এটা খবৰে নাই মানে এইখিনি দেখোন বৰ জয়াল জীৱ জন্তু এটা দেখা দেখি নাই যায় ইমান নিজান নিজান ক'ত সোমালোহি আকৌ এখন ৰাস্তাটো কিবা ভুল হ'ল যেনহে লাগিছে ঠিকেই আহি আছিলোঁ দেখোন কোনখিনিতনো গণ্ডগোল লাগিলে জানো ধৰিবই নোৱাৰিলোঁ ঐ কি হ'ল এতিয়া ৰৈ দিলি যে নে ভাগৰ লাগিলে মই কৈয়ে আছোঁ অলপ লাহে লাহে যা ভাগৰ লাগিব বুলি একো ভাগৰ লগা নাই ৰাস্তাটো ভুল হ'ল যেন লাগিছে ঐ তহঁতকেইটা কিন্তু বৰ বতাহৰ লগৰ বস্তু দেই কেনেকৈ উৰি অহা দি আহিছ মৰিম এতিয়া মই অকণমান শুই লওঁ দেই বিৰাট ভাগৰ লাগিছে মৰি থাকিম নহ'লে পগলাটো এইটো যামগৈ আমি নহ'লে এতিয়া এইটো জীৱনত খোজকাঢ়ি পোৱা নাই নে কিনো ইমান অকণমান আহোঁতে ভাগৰ লাগেনে এনেই আহিলে এইটো কাম নাইকিয়াটো মানুহটো দেখা ঠাই ক্ষীণ গাটো বিৰাট গধুৰ মৰাটো এইটো যাবলৈ হ'ল এই থৈ যাম নহ'লে এতিয়া এইটো দেখোন চেচেই কেনেকৈ নিবি এইটো উঠাই একেবাৰে ৰাতি হোৱাতে বোলে দেখোন ইয়াতে ন এইটো আকৌ কি ইয়াত দেখোন ওচৰে পাঁজৰে কোনোৱেই নাই কোনো প্ৰাণী এটা দেখি পাবলৈ নাই ইমান দীঘল চাহটো এই জংঘলখনৰ মাজত ক'ৰ পৰা পৰিলেহি আকৌ ন সৰু পলা ইয়াৰ পৰা গাধ মুখৰ পৰা জোতাযোৰ অতৰা মুখতে সোপা মাৰি ধৰিছে জোতা পাতে ভয় লাগিছে বচা খালে ৰাস্তা হেৰালে কোনফালে বা যায় এতিয়া মহা বিপদ হ'ল কি কৰ মোৰো একেবাৰে খেলি মেলি লাগি গ'ল একোৱে মনত নপৰা হৈ থাকিলে দেখোন কি হ'ব এতিয়া ৰ কিবা এটা কৰ ইয়াৰ পৰাও পলা সোনকালে সেইফালে চা সেইফালেও চা ওপৰলে সেইফালে চা তললে গোটেইখন সাপৰ ৰাজ্য দেখোন এখন কেনেকে পলাবি ইয়াৰ পৰা ভাই আজি আমি গোটেইকেইটা চফা ভগৱান বিষ্ণু মহেশ্বৰ মা কালী মূৰৰ ঘিউ লৈ গ'লগে চৰাই নিচিনা হৈছে পাখি নোহোৱাকে কেলৈনো আহিলো গোটেই তোৰ নামত পানী খাইছো ঢুকে ৰাস্তাত আহোঁতে ভৰিটোহে গৈছিলে এতিয়া মাথাটো গ'ল আজি মাথা হ'ব অকণমান জীয়াই থাকিলেও হ'ব ঘৰলৈ গৈ পোৱালৈকে ঘৰত নোধাকে কাম কৰা মছলা পা মজাটো এতিয়া ইফালে গুটি আৰু খুটি দুখত একাকাৰ গুটিৰ বেমাৰ ভাল পোৱাই নাই আজি 6 দিনে বিচনাতে কেকাই কেঠাই পৰি আছে গুটিৰ বেমাৰত গুটি শুকাইছে তাকে দেখি খুটিও শুকাইছে দুখতে ল'ৰা আজি অলপমান ভাল পাইছনে আগতকৈ নাই বহুত দুৰ্বল লাগিছে গাটো মাজে সময়ে হিলিলা আহি গুটিক জোৰ কৰি হ'লেও অলপমান কিবা এটা খুৱাই থৈ যায়হি যাৰ ফলতে গুটিৰ জীৱটো চলি আছে মই খাবলৈ নোৱাৰো ল'ৰা খা তাই ইমান মৰমত দিছে সেইটো বেয়া লগা নাই নে এফালে কেনেকৈ তই বাচি থাকিবি কেনেকৈ বেমাৰ ভাল পাবি কাটি নদীত উটুৱাই দিব তেতিয়াহে গম পাবি হ'ব বেছিকৈ খাব নোৱাৰো সঁচাকৈ হিলিলা ছোৱালীজনী বৰ লখিমী গুটিয়ে কোৱাৰ দৰে সি একো নাখাওঁ বুলি জেদ ধৰিলেও হিলিলাই তাক জোৰ কৰি হ'লেও প্ৰতিদিনে কিবা এটা খুৱাইহে এৰে তাইৰ হৃদয়খন সঁচাকৈ বৰ চফা মৰমীয়াল মানুহৰ দুখ মৰম বুজি পোৱা ইফালে ৰজা আৰু ৰাণীৰ মাজত প্ৰতিদিনে মহাৰণ চলি আছে কাজিয়াৰ কাৰণটো হ'ল গুটি মহাৰাণীৰ খং উঠাৰ কাৰণ হ'ল গুটিক তাইৰ মতে কাটি নদীত উটুৱাই দিব লাগে কাৰণ সি বেমাৰ ভাল পোৱা নাই আৰু তাৰ গাৰ পৰা বেমাৰটো সিহঁতৰ গালৈও বিয়পি যাব পাৰে কিন্তু মহাৰাজৰ মতে আকৌ সেইটো নহয় তাই ভুল কথা কৈছে তেওঁৰ কথা হ'ল গুটিক পূৰ্বপুৰুষৰ নিয়ম মতে তেওঁলোকৰ দেশৰ ৰাজকুমাৰ পাতি লোৱা হৈছে সন্মানেৰে ৰাজকুমাৰ পাতি লোৱাৰ দিনৰে পৰা গুটিৰ সম্পূৰ্ণ দায়িত্ব তেওঁলোকৰ
সেইবাবে গুটিৰ লগত এনে অপকৰ্ম নকৰি তাক ভাল কৰিবলৈহে যত্ন কৰিব লাগে। কিন্তু ৰাণী আকুৰ গোচ। ৰজাই কোনো মতেই তাইক সন্মান কৰাব পৰা নাই। তাইৰ মতে গুটিক আজিয়েই এতিয়াই কাটি নদীত উটুৱাই দিব লাগে, নহ'লে বোলে তাই ৰজাৰ লগত আৰু নাথাকেই। ৰজা মহা বিপদত পৰিল। ধুনীয়া ৰাণীগৰাকীক তেনেকৈতো আৰু যাবলৈ দিব নোৱাৰি। ইফালে পূৰ্বপুৰুষৰ নিয়ম অমান্য কৰিব নোৱাৰি। ঠিক সেই সময়তে হিলিলাই আহি তেওঁলোকৰ সকলো কথা শুনিলে আৰু তাই ৰজাৰ পক্ষত থিয় দিলেহি। হিলিলাৰ কথা শুনি ৰজাই খুব সন্তোষ পালে আৰু ৰজা আৰু হিলিলা দুয়ো মিলি ৰাণীক খুব বুজালে। হিলিলাই বোলে সি মোৰ ভাই, মই তাক তেনেকৈ মাৰি পেলাবলৈ দিব নোৱাৰোঁ। তাৰ বেমাৰ ময়ে ঠিক কৰিম। তুলিবুকটো মাকতি লালিপি চাপি Pagula makasupo makaipi. Pagula mapaipilo. Hililo, cukup apa tuh pilpi. হঠাতে এজন সৈন্যই আহি খবৰ দিলেহি যে গুটিৰ গা আগতকৈ বেছিকৈহে বেয়া হৈছে, বেমাৰ টান হৈছে বোলে। আৰু ৰাণীয়ে অনিচ্ছা সত্ত্বেও বাধ্যত পৰি চাবলৈ গ'ল। ৰজাক এৰি যাব পাৰিলেও মৰম লগা জীয়েক হিলিলাকনো কেনেকৈ এৰি থৈ যায়। ঐ ল'ৰা, ধৈৰ্য ধৰ, মনত সাহস গোটা। ৰাজকুমাৰ হৈ ইমান ঢিলা হলে নহব নহয়। এনেকুৱা বেমাৰ আমাৰ কিমান হয়, একো পাত্তাই নিদিওঁ আমি। চব নিজে নিজে ভাল হৈ যায়। সিহঁতৰ আগত তই ইমান দুৰ্বল হৈ নেদেখুৱাবি। এনেও চল পালে ৰাণীয়ে তোক মাৰুকে আছে। আৰু এটা কথা মনত থবি, তই তোৰ কিবা এটা হলে হিলিলাই মনত বৰ দুখ পাব আৰু ময়ো বহুত অকলশৰীয়া হৈ পৰিম। ইফালে গুটিক উদ্ধাৰ কৰি আনিবলৈ যোৱা তিনিও বন্ধু ৰাস্তা পাহৰি ঘূৰ অৰণ্যৰ মাজত সোমাই সাপৰ কবলতহে পৰিলগৈ। চাৰিওফালে কেৱল ডালে ডালে পাতে পাতে সাপ আৰু সাপ। তিনিও বন্ধু সাপ দেখি পলাওঁতে কোনে কোনফালে দৌৰিলে কোনে একো ধৰিবই নোৱাৰিলে। আৰু নিজক বচাবলৈ পলাওঁতে তিনিওটা ঘূৰ অৰণ্যৰ মাজত চেদেলি ভেদেলি হৈ পৰিল।